যোৱাকালি নৱম শ্ৰেণীৰ ছাত্ৰ এজন দশম শ্ৰেণীৰ ছাত্ৰ তিনিজনে লগ লাগি হত্যা কৰিলে। দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলত এই ঘটনা ঘটিছে। এই ঘটনাৰ প্ৰথম বুলি ক'ব নোৱাৰি। আমাৰ অসমত এনেকুৱা ঘটনা সঘনাই হ'বলৈ লৈছে। ইয়াৰ কাৰণটো আচলতে জানিব পাৰিলে আপোনালোকো আচৰিত হ'ব। কাৰণ আজিকালি স্কুলবিলাকত প্ৰায়ে এইটো ঘটি থকা ঘটনা বুলিয়ে ক'ব লাগিব। কাৰণ ছাত্ৰই ছাত্ৰক হত্যা কৰি পেলাই থৈ যোৱা, ছাত্ৰই ছাত্ৰক হত্যা কৰি মাৰি পেলোৱা এইবিলাক একেবাৰে সহজ হৈ পৰিলে। এতিয়া চিন্তিত হৈছে অভিভাৱকসকল। ল'ৰা-ছোৱালী পঢ়াবলৈ গ'লে যদি বিদ্যালয়তো নিজৰ সন্তানটো সুৰক্ষিত নহয়, তেনেহ'লে মাক-দেউতাকে কোনহতে বিদ্যালয়ত বা স্কুল কলেজত পঢ়াবলৈ পঠিয়াব বা হোষ্টেলত থ'ব বা নিজৰ বন্ধু-বৰ্গক বিশ্বাস কৰি কেনেকৈ মাক-দেউতাকে সন্তানটো আগবঢ়াই দিব। আমাৰ সমাজখন সচেতন আৰু সজাগ যিমানেই নহওক কিয়, আমাৰ এনেকুৱা ঘটনাবিলাকে আমাক বাৰে বাৰে দুৰ্বল কৰি পেলায়। কাৰণ এটা নৱম শ্ৰেণীৰ ছাত্ৰক তিনিজন দশম শ্ৰেণীৰ ছাত্ৰই লগ লাগি হত্যা কৰিছে। এই হত্যাকাণ্ডৰ আঁৰৰ কথা নিশ্চয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সমগ্ৰ জিলাতেই ড্ৰাগছ নিচাসক্ত হৈ ল'ৰা-ছোৱালী ধ্বংস পথেদি গৈ আছে। ঠিক তেনেকুৱা কাণ্ডত জড়িত হৈ এজন ভাল ছাত্ৰক শেষ কৰি পেলাইছে। কাৰণ তেওঁলোকে নিচাসক্ত হৈ এজন ভাল ছাত্ৰক সাধাৰণ কথাত হত্যা কৰিব পৰাকৈ তেওঁলোক কোন দিশে গতি কৰিছে আপোনালোকে হয়তো নকলেও বুজি পাইছে। আমাৰ অসমখনত ইমানেই ভয়াৱহ ৰূপত ড্ৰাগছ আসক্ত হ'বলৈ লৈছে, হয়তো আৰু ২-১বছৰৰ পাছত আমাৰ সন্তান ওলাই যাবলৈও দিবলৈ ভয় হ'ব। মাক-দেউতাকে ইমানেই ভয় শংকাৰৰ মাজত নিজৰ ল'ৰা-ছোৱালীক এৰিব লাগিব যে আজি মোৰ সন্তানটোক ভাল শিক্ষা দিছো বুলি কোনেও আচলতে গৰ্বিত কৰিব নোৱাৰিব। কোন পাকচক্ৰত, দুচক্ৰত নিজৰ সন্তানটোকো এই পাকত পেলাই তেওঁলোকে বন্দী কৰি ল'ব পাৰে। কাৰণ আজিকালি সমাজখনত ভাল হোৱাটো কোনেও নিবিচাৰে। কাৰণ সকলোৱে ভাল সন্তানৰ ওপৰত চকু দি থাকে। সেয়েহে ভাল সন্তানক কেনেকৈ ধ্বংস কৰোঁ সেই কথাটো কিছু লোকে আলম লৈ থাকে। বলেৰে নোৱাৰিলেও চলেৰে, কৌশলেৰে আচলতে তেনেকুৱা কৰা দেখিবলৈ পোৱা যায়। ঠিক এই ভাৰ্গৱ কলিতাৰ লগতো তেনে হৈছে নেকি বুলি মোৰ অনুমান হয়। কাৰণ যি কেইজন ল'ৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকে নিজ মুখে স্বীকাৰোক্তি কৰিছে যে তেওঁলোকে ড্ৰাগছ আসক্ত আছিল আৰু তেওঁলোকৰ ড্ৰাগছ আসক্ত গম পাই ভাৰ্গৱ কলিতাই ঘৰত জনাই দিয়া কথা তেওঁলোকৰ আগত অৱগত কৰিছিল। আৰু সেই কাৰণে ভাৰ্গৱ কলিতাক তেওঁলোকে চলে বলে কৌশলে হত্যা কৰি এই পৃথিৱীৰ পৰাই বিদায় দিলে। আচলতে তেওঁলোকৰ মন মগজ কেনি যায় তেওঁলোকে নিচাৰ আসক্তত একো ক'ব নোৱাৰা হৈ থাকে। সেয়েহে তেওঁলোকে কি কৰ্ম কৰে, কি নকৰে এইবিলাক তেওঁলোকৰ ভবা বা চিন্তা কৰা ধাৰাটো মুঠেই নাইকিয়া হৈ পৰে। সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনলৈ আমাৰ মহিলাসকল বা অভিভাৱকসকলৰ পুনৰ এটি মোৰ ফালৰ পৰাই আহ্বান কৰিছো যে যিমানেই পাৰে সিমানেই এই ড্ৰাগছ আসক্ত বা ড্ৰাগছ ব্যৱসায়টো বন্ধ কৰাটো অতি জৰুৰী হৈ পৰিছে। কাৰণ আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ ধ্বংসৰ দিশেৰে গৈ আছে। আজিকালি ইমানেই ভয়াৱহ হৈ আছে, আপুনি সন্ধিয়া টাইমত ক'তো নিশ্চিন্ত মনে ওলাই যাব নোৱাৰা হৈছে। আজিকালি ধৰ্ষণ হত্যাকাণ্ডৰ যিমানেই বৃদ্ধি পাইছে,
সকলোবোৰ আঁৰতেই মোৰ মতে এই ড্ৰাগছ আসক্ত নিচাযুক্ত হৈ এনেকুৱা কৰ্মত লিপ্ত হয় বুলি মই মোৰ ফালৰ পৰা ধাৰণা কৰিছোঁ। 100% নহ'লেও এই কথাটো কিন্তু 50% হ'লেও সত্য। কাৰণ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতো বহুবাৰ এনেকুৱা ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে। আজি 3-4 বছৰ আগত গোলাঘাট বেঙেনাখোৱা টাউনত মোৰ সম্ভৱ এজন ৰিহেব চেণ্টাৰৰ পৰা ড্ৰাগছ আসক্তক ঘূৰাই আনি থৈছিল আৰু বন্ধুবৰ্গই ফোন কৰি তেওঁক হত্যা কৰা দেখিবলৈ পোৱা গৈছিল। কাৰণ লগৰ আছিল, সেয়েহে তেওঁ ভাল হোৱাটো তেওঁলোকেও কামনা কৰা নাছিল। মই এই কথাষাৰ শুনি বৰ আচম্বিত হৈছোঁ যে আমাৰ নৱপ্ৰজন্ম কোন দিশে গতি কৰিছে ভাবি আচলতে পাৰ নোপোৱা হৈ গৈছোঁ। কাৰণ এনেকৈ হ'লে আৰু আমাৰ অসমৰ ধ্বংসৰ স্তূপত পৰিণত হ'বলৈ বেছি দিন নাই। কাৰণ নৱপ্ৰজন্মক আমি শুদ্ধ পথেৰে সুনাগৰিক কৰিবলৈ আগবঢ়াই পঠিয়াওঁ। তেওঁলোকক সুশিক্ষা দি ভাল স্কুলত শিক্ষাদান কৰি তেওঁলোকক ভাল পথেৰে মাক বাপেকে আগবঢ়াই দিবলৈ সকলোৱে চেষ্টা কৰে। কিন্তু তাৰ মাজতে তেওঁলোকে এনেবোৰ কৰ্ম কৰেগৈ যিবোৰ কৰ্মৰে নিজৰ মাক দেউতাকৰ লগতে ওচৰ চুবুৰীয়া আৰু আনকো ধ্বংস কৰে আৰু তেওঁলোকৰ জীৱন পথটো আধাতেই আধৰুৱা হৈ ধ্বংসৰ পথত গুচি যায়। এই কথাবোৰ আচলতে আমাৰ চুকে কোণে সজাগতা সভা বহুত দিয়া দেখিছোঁ আৰু সেই সজাগতা সভাই ইতিমধ্যে একো কামতেই দিয়া নাই। কাৰণ যিমানেই সজাগতা সভা নিদিয়ক কিয় তেওঁলোকে এনেকুৱা সজাগতা সভা মুঠেই গ্ৰহণ কৰা নাই। কাৰণ তেওঁলোকক নিজৰ মাক বাপেকেও যদি গম পায় বা তেওঁলোকৰ এনে কিছু নিয়ম নীতি আচলতে দেখা পোৱা যায়, সেইসমূহ দেখাৰ লগে লগে নিজৰ মাক বাপেকেও সজাগ সচেতন হৈ ল'ৰা ছোৱালীক শাসন কৰি আইনৰ হাতত গতাই তেওঁলোকক উচিত শাস্তি দিয়াই তেওঁলোকৰ পথটো সলনি কৰি ভাল পথলৈ আনিবলৈ চেষ্টা কৰিব লাগে। আৰু অভিভাৱকসকলে যিহেতু লুকুৱাই ৰাখিলে আমাৰ সমাজখনৰ এই ৰোগ আচলতে এইটো ৰোগটোৰ পৰা আমাৰ কোনো দিনেই মুক্তি হ'ব নোৱাৰিব। সেয়েহে মই এই ভাৰ্গৱ কলিতা মৃত্যু হোৱাক লৈ দুখ প্ৰকাশ কৰিছোঁ। আচলতে এনেকুৱা এজন ভাল ছাত্ৰ হেৰাই গ'লে সঁচাকৈ বৰ দুখৰ বেদনা। তেওঁৰ গাত অলপো দুখ নাছিল আৰু সাধাৰণ কথাতে তেওঁক হত্যা কৰি এই পৃথিৱীৰ পৰাই বিদায় দিলে। তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক, তেওঁক এয়াই কামনা কৰিছোঁ। তাৰ বাহিৰে আৰু কামনা কৰিবলৈ আমাৰ একো উপায় নাই আৰু ভৱিষ্যতে যাতে এনেকুৱা নহওক এয়ে ভাবি মই এই কথা কেইটামান আগবঢ়ালোঁ। যদি ভুল ভ্ৰান্তি হয় তেন্তে আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ আৰু বিশেষ ক'বলৈ নাযাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।